নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোতে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকক প্ৰপ'ৰ্শনেল ৰিজনিং চেপ্টাৰটোৰ আমাৰ একেবাৰে শেষৰ যেটো ফিগাৰ ইট আউট কোৱেশ্চনসমূহ আছে অৰ্থাৎ আমাৰ 176 আৰু 177 পেজত থকা ফিগাৰ ইট আউট কোৱেশ্চনসমূহ মই সলভ কৰিব লাইছো। সো তাৰে প্ৰথম কোৱেশ্চনটো হৈছে যে Anag mixes 600 ml of orange juice with 900 ml of apple juice to make a fruit drink. Write the ratio of orange juice to apple juice in its simplest form. মানে কোৱেশ্চনটো কি কৈছে যে অনাগে এটা ফ্ৰুট ড্ৰিংক বনাব য'ত তেওঁ অৰেঞ্জ জুচ লৈছে 600 মিলিলিটাৰ আৰু এপল জুচ লৈছে 900 মিলিলিটাৰ। এতিয়া এই দুটাৰ মিক্সচাৰেদি যেটো ফ্ৰুট ড্ৰিংক হৈছে সো সেই দুটাৰে আমাক প্ৰথমতে ৰেশিওটো ফাইন্ড কৰিব দিছে আৰু ৰেশিওটো ফাইন্ড কৰি এটো সিম্পলেস্ট ফৰ্মত এটো নিব দিছে। ঠিক আছে, এতিয়া অলমোস্ট আমাৰ এটো আমি বুজিলো যে আমাৰ যেটো অৰেঞ্জ জুচ কিমান পৰিমাণৰ আছে 600 আৰু এপল জুচ 900 মিলিলিটাৰ, গতিকে এই দুটাৰ আমাক সিম্পল ভাবে আমাক কি নিব দিছে এটো ৰেশিওত কনভাৰ্ট কৰিব দিছে। ক্লিয়াৰ? এতিয়া আমাৰ এটা গিভেন কি আছে, সো প্ৰথমতে মই গিভেনটো লিখি লৈছো যে আমাৰ ইয়াতে গিভেন দিয়া আছে যে কোৱান্টিটি অফ orange juice, quantity of orange juice কিমান দিয়া আছে এখিনি প্ৰথম গিভেন আছে। তো গিভেনটো আমি প্ৰথমতে লিখি লব লাগিব। orange juice দিয়া আছে 600 মিলিলিটাৰ। তাৰে পিছত quantity of apple juice, quantity of apple juice দিয়া আছে 900 মিলিলিটাৰ। ঠিক আছে, এটা এইটোৰ আমি ডাইৰেক্ট ৰেশিও ফাইন্ড কৰিব আমি এই সেন্টেন্সটো ডাইৰেক্ট লিখিব পাৰো যে therefore the ratio of orange juice to apple juice equal to আমাৰ orange juice কিমান আছে 600 আছে is to আমাৰ apple juice দিয়া আছে 900। ঠিক আছে, এনেকৈ আপোনালোকে লিখি ললে। তাৰে পিছত এটো আমাৰ 600 by 900 লিখিব পাৰো। ইয়াৰ পৰা আমাৰ এটা জিৰো কেনসেল গল, এটা জিৰো কেনসেল গল। নেক্সট 6 আৰু 9 ৰ আমাৰ যেটা কেনসেলেশন কৰিম আমাৰ 3 দিয়ে আমি কমন আছে 3 নাম্বাৰ 3, গতিকে 3 দিয়ে যদি আমি কাটো 3 2 যা 6 আৰু 3 3 যা 9, দ্যাট মিন্স ইটো আমাৰ কিমান পালো 2/3 দ্যাট মিন্স মানে কি মানে 2:3 ৰেশিও এটো আমাৰ এই যেটো ফ্ৰুট ড্ৰিংকৰ এটো মিক্সচাৰটো এটো ফৰ্ম কৰি আছে। ক্লিয়াৰ? আশা কৰো আপোনালোকে বুজি পাইছে সাগে। এতিয়া মই এটো চেপ্টাৰৰ আমাৰ 2 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লাইছো। 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে লাষ্ট ইয়াৰ we hired 3 buses for the school trip. We had a total of 162 students and teachers who went on that trip and all the buses were full. মানে কথাটো কি হৈছে লাষ্ট ইয়াৰ তেওঁলোকে তিনিখন বাস হায়াৰ কৰিছিল এটা স্কুল ট্ৰিপৰ কাৰণে য'ত স্কুলৰ ষ্টুডেন্টস আৰু টিচাৰ্স টোটাল আছিল 162 গৰাকী। এতিয়া তাতে সুধিছিল কি যে অল বাসেস ওয়েৰ ফুল, তাতে প্ৰত্যেকখন বাসে ফুল হৈ আছিল। এটা নেক্সট সুধিছে কি দিস ইয়াৰ উই হ্যাভ 204 ষ্টুডেন্টস, এইটো বছৰত টোটাল ষ্টুডেন্টস কিমান 204 বুলি কৈছে। এন্ড হাউ মেনি বাসেস উইল উই নিড, তেতিয়া হলে কিমানখন বাসৰ তেওঁলোকক প্ৰয়োজন হ'ব। Will all the buses be full? প্ৰত্যেকখন বাসে ফুল হ'ব নেকি, যোৱাবাৰ যেটো ফুল আছিল এবাৰো ফুল হ'ব নেকি। তো এতিয়া প্ৰথমতে আমাক সুধিছে কি যে আমাক কিমানখন বাসৰ প্ৰয়োজন হ'ব আৰু নেক্সট সুধিছে কি প্ৰত্যেকখন বাস ফুল হ'ব নেকি। ঠিক আছে, তো ইয়াৰ পৰা আমাৰ প্ৰথমতে আমি এটা বস্তু চাব লাগিব যে আমাক যোৱা বছৰ তিনিখন বাস কৈছিল কিমান গৰাকী ষ্টুডেন্টস 162, এই বছৰ আমাক 204 গৰাকী ষ্টুডেন্ট কৈছে, কিন্তু বাসৰ কথা আমাক সুধিছে যে বাসৰ মানে সেইটো কোৱেশ্চনটো হৈছে কিমানখন বাস লাগিব। গতিকে আমি এটা কাম কৰো বাসৰ সংখ্যাটো আমি ধৰি লওঁ। ঠিক আছে, তো আমি বাসৰ সংখ্যা যদি x ধৰি তেতিয়া আমি প্ৰপ'ৰ্শনেল যেটো ফৰ্মুলা আছে সেইমতে আমি কৰিব পাৰিম। সো প্ৰথমতে মই বাসৰ সেইটো ধৰি লৈছো যে let number of buses will be required equal to x. ঠিক আছে, এতিয়া চাব যে আমাৰ টোটাল ষ্টুডেন্টস কিমান 162 গৰাকী। আমাৰ টোটাল ষ্টুডেন্ট হৈছে 162 গৰাকী, য'ত কিমানখন বাসৰ প্ৰয়োজন হয় তিনিখন বাসৰ। ঠিক আছে, তাৰে পিছত আমাৰ ইটো আহি গল। নেক্সট আহিল কি যে আমাৰ টোটাল ষ্টুডেন্টস কিমান 204 গৰাকী। সো ইয়াতে আমাৰ নাম্বাৰ অফ বাসৰ সংখ্যাটো আমি নাজানো, ইয়াতে আমি কি ধৰিছো x ধৰিছো। তো গতিকে এইটো আমি প্ৰপ'ৰ্শনত লিখি ললো। এতিয়া আমি এটো সলভ কৰিব পাৰিম। ক্লিয়াৰ? আশা কৰো এটো বুজি পাইছে সাগে যে এটো মই কি লিখিছো যে নাম্বাৰ অফ ষ্টুডেন্টস কিমান 162 গৰাকী
তাত কিমানখন বাছৰ প্ৰয়োজন 3খন সেম 204 গৰাকী ষ্টুডেন্টস আছে তাত কিমানখন বাছৰ প্ৰয়োজন আমাক ধৰি লৈছো x এতিয়া আমি ইয়াৰ পৰা 162 by 3 is equal to 204 by x এতিয়া আমি ক্রস মাল্টিপ্লিকেশন করি তো ইয়াতে ক্রস কইলে কি হবে যে 162x equal to সরি এটো আমাৰ ডাইরেক্ট এখিনি মাল্টিপল হৈ যাব এটো 3 into 204 ঠিক আছে এতিয়া আমি নেক্সট 162 to x ৰ লগত কি হৈছে মাল্টিপল হৈ আছে এটো ইপিনি আহিলে কি হৈ যাব ডিভাইড হৈ যাব 3 into 204 divided by 162 ঠিক আছে এতিয়া আমি এটো ক্যান্সেল কৰিম নাবা কিবা ক্যান্সেলেশন জানি কি চাই লৈছো কাৰণ এটো আমাৰ দুটা ইভেন নাম্বাৰ আছে গটিকে আমাৰ ক্যান্সেলেশন হৈ আছে তো আমি প্ৰথমতে 2 দি কাটো 2 8 গুণ হইল 2 1 গুণ 2 এগেইন 2 দি কাটিছো 2 10 গুণ 20 2 2 গুণ 60 ঠিক আছে এতিয়া আমাৰ 3 দি যাব 3 দি 81 ডাইৰেক্ট 27 27 3 গুণ 81 ক্লিয়াৰ এতিয়া আমাৰ 27 দি এটো গৈ আছে যে এটো আমাৰ 3 টাইমস যদি যাও 3 দি গলে 3 9 যা 27 আৰু এটো 3 দি গলে 3 3 যা 9 112 কিমান হ'ব 3 4 যা 12 এটা চাওক 3 দি যে গৈছে মই কেনেকৈ গম পাম এটো 102 আছে সো 102 আমি 3 নিয়মটো কি আছিল সংখ্যা কেটা আমি এতে প্লাস কৰিব লাগে 2 লগত 1 যোগ কৰিলে 3 হয় গতিকে 3 দি 3 ডিভিজিবল গতিকে এই সংখ্যাটো 3 দি ডিভিজিবল হ'ব আৰু হেইটো হিচাপত আমি এটো 3 দি ক্যান্সেল কৰিব পাৰিছো ক্লিয়াৰ এতিয়া আমাৰ বাকি থাকিল কি এতিয়া আমাৰ বাকি থাকিল 34/9 x ৰ ভ্যালুটো আমাৰ 34/9 আছে এটা আমি এইটোৰ পৰা আমি এটো ডিভাইড কৰিছাম ডিভাইড কৰিছে আমাৰ কি ওলাই আমি প্ৰথমে ডিভাইড কৰি চাই লৈছো এটো 34 ডিভাইড কৰিম 9 3 গুণ 27 ইয়াৰে পৰা মাইনাস কৰিলে 3 আৰু হিপিনে 4 আছে 7 তো এটো মই ডট মানে দশমিক আহি যাব কাৰণ ইয়াতে আমাৰ কোনো সংখ্যা নামিব লগা নাই দশমিক দিয়াৰ লগে লগে ইয়াতে আমাৰ অটোমেটিক এটা 0 আহি যাব তো এটো 96 যা sorry 96 যা নহয় 97 যাব এটো মই 97 যা দিব লাগিব 97 যা কিবা 63 তো এগেইন 7 ইয়াৰ পৰা নামিব আৰু অটোমেটিক 0 এটা আহি যাব 97 যা 63 গটিকে আমাৰ 3.77 উলাই আছে এটো তো আমাৰ এটো এখিনি উলাই আছে যে x equal to 3.77 এইটো ভ্যালু আমাৰ এটা উলাইছে এতিয়া এইটোটো আমি ইয়াৰ পৰা সংখ্যা ডাইৰেক্ট কব নোৱাৰো যে কিমানখন বাস লাগিব এতিয়া ইয়াৰ পৰা আমি এটা বস্তু চাব পাৰো যে ইয়াতে আমাৰ 3খন বাস লাগি আছে এটো গম পাই আছো ক্লিয়াৰ তাৰ ওপৰত 0.77 আছে মানে হিখন আৰু এখন এক্সট্ৰা বাস লাগি আছে হেতু হৈছে 4 নম্বৰ বাসখনৰ প্ৰয়োজন হৈ আছে মানে আমাৰ 3খন বাস লাগিবই তাৰ ওপৰো 0.77 বুলি কিবা এটা সংখ্যা দিয়া আছে গটিকে হিখিনি মানে কি কোনবা কেইমান জন মানুহ থাকিব তাতে গটিকে হেইটো হিচাপত আমাক টোটাল বাস লাগিব 4খন টিটো আছে আৰু ইখিনি কাৰণে আমাক এখন বাস লাগি যাব ক্লিয়াৰ সো আমি লিখিব পাৰো কি যে therefore 4 numbers of buses will be required therefore 4 numbers of buses will be required ঠিক আছে এতিয়া নেক্সট টু বুলিছে কি will all the buses be full এটো ফুল হ'ব নোৱাৰে কাৰণ আমাৰ ইয়াতে টোটালি ডিভিজিবল হোৱা নাই যদি আমাৰ টোটালি ডিভিজিবল হৈ গল হেতেন তেতিয়া হলে আমাৰ এটো 4খন বাস ফুল হলে কাৰণ টোটালি আমাৰ এটো ৰাউন্ড ফিগাৰত আহিব লাগিছিল এটো হোল নাম্বাৰ যদি হোল হয় তেতিয়া হলে আমি গম পালো যেটো আমাৰ বাসতে 4খন বাসে ফুল লাগিব কিন্তু এতিয়া আমাৰ কথাটো হল যে আমাৰ 3খন বাস ফুল হ'ব আৰু 4 নম্বৰ বাসখন ফুল নহয় ঠিক আছে তো গটিকে তাতে আমাৰ 77 মানে কি আমাৰ এটো এটলিস্ট 50% পাৰ হ'ব তাতে 77% পাৰ হৈ যাব গটিকে অলপ কিছু কেইটামান সিটতে বাকি ৰৈ যাব ঠিক আছে গটিকে আমাৰ নেক্সট পাৰ্টটো হ'ব যে all the buses will not be full তো এটো লিখি দিছো therefore all the buses will not be full কাৰণ যোৱাবাৰ যিদৰে গুটেকিখন বাসেছে ফুল হৈ গৈছিল ঠিক আছে কিন্তু ইয়াৰ এই বছৰ কিন্তু গুটেইখন বাস ফুল নহল এখন বাস ফুল নহল তিনিখন বাস ফুল হল কিন্তু এখন বাস থাকি গল ঠিক আছে তো আশা কৰো এই কোৱেশ্চনটো বুজি পাইছে সাগে এতিয়া মই নেক্সট 3 নম্বৰ কোৱেশ্চনটো ইয়াতে সলভ কৰিব লাইছো 3 নম্বৰ কোৱেশ্চনটো কি কৈছে যে the area of Delhi is 1484 square kilometer and the area of Mumbai is 550 square kilometer ইয়াতে এৰিয়া দিয়া আছে দিল্লী আৰু মুম্বাই কিমান স্কয়াৰ মিটাৰ দিয়া আছে the population of Delhi is approximately 30 million and that of Mumbai is 20 million people which city is more crowded why do you say so question to কি কৈছে যে দিল্লীত ইমানখিনি স্কয়াৰ মিটাৰত পপুলেশন কিমান কৈছে 30 মিলিয়ন
এপ্ৰক্সিমেটলি সেম হেনেকৈ মুম্বাইত 550 স্কয়াৰ কিলোমিটাৰৰ পপুলেশন গৈছে 20 মিলিয়ন এতিয়া এই দুটাৰ পৰা আমাক সুধিছে কি যে which city is more crowded ক্লিয়াৰ আৰু হেইটো আমি কেনেকৈ ক'ব পাৰো why do you say so আমি কেনেকৈ ক'ব পাৰো ঠিক আছে সো আমাৰ ইয়াতে গিভেন কি দিয়া আছে আমি গিভেন কেটা লিখি ললো আগতে যে গিভেন area of Delhi প্ৰথমতে area of Delhi কিমান দিছে 1484 স্কয়াৰ কিলোমিটাৰ ঠিক আছে হেনেকে area of Mumbai দিয়া আছে তাৰে পিছত মুম্বাইত কিমান দিছে 550 স্কয়াৰ কিলোমিটাৰ ঠিক আছে তাৰে পিছত দিয়া আছে পপুলেশন the population of Delhi population of Delhi কিমান দিয়া আছে 30 মিলিয়ন আৰু population of Mumbai দিয়া আছে 20 মিলিয়ন ঠিক আছে এতিয়া আমাৰ কেছটো হল কি যে আমাৰ এটো কথাটো কেনেকৈ ধৰণে বুজাইছে যে দুটাৰে ডিটেইলছ কে দিয়া আছে কিন্তু তাৰ মাজৰ পৰা সুধিছে কি যে আমাৰ কোনটো ঠাইত মানে ক্ৰাউডেড টু বেছি হ'ব কোনটো সিটিত ক্ৰাউড বেছি হ'ব এতিয়া আমি এটা কাম কৰো আমাৰ এটো যেটো বস্তুটো আছে এটো আমাৰ এনেকুৱা ধৰণে হিচাপতে আছে যে আমাৰ দিল্লীৰ এৰিয়া কিমান 1484 সেই হিচাপত কিমান আছে আমাৰ পপুলেশন 30 মিলিয়ন ঠিক আছে সো ইপিনে আছে এটো যে মুম্বাইৰ এৰিয়া দি আছে 550 স্কয়াৰ কিলোমিটাৰ আৰু হেতু হিচাপত ইয়াতে পপুলেশন দি আছে 20 মিলিয়ন এতিয়া এই বস্তুটো ইকুৱেল হয় না আমি কিন্তু নাজানো ঠিক আছে আমি যদি ইকুৱেল বনাব লাগে তেতিয়া হলে আমি এটো প্ৰপোৰ্শনত গুছি যাব ক্লিয়াৰ আৰু ৰেশিও প্ৰপোৰ্শন যেটো কথা আছে প্ৰপোৰ্শনত যোৱাৰ লগে লগে আমাৰ নিয়মটো কেনেকুৱা হৈ আছে যে এইটোৰ যিমানখিনি ভ্যালু হ'ব এইটোৰ সেম হ'ব লাগিব ঠিক আছে মানে এনেকুৱা ধৰণৰ আপোনালোকে অলৰেডি আগৰ ফিগাৰ এটাৰ কোৱেশ্চন কৰা হৈছে সলভ কৰা হৈছে এখিনি যে কেনেকুৱা ধৰণৰ প্ৰসেস আছে যে a is to b is equal to b c is to d হয় কেতিয়া হ'ব যেতিয়া আপোনাৰ a by b ৰ ভ্যালুটো অলৱেজ ইকুৱেল টু c by d হ'ব লাগিব ঠিক আছে c by d যদি এটো a by b যদি 2 by 3 হয় তেতিয়া হলে c by d ও আপোনাৰ 2 by 3 হ'ব এটো যদি মেবি 6 by 9 ও থাকে তথাপি এটো কাটি কুটি কি হয় এটো যদি আমাৰ 3 দি কাটো এটো আলটিমেটলি এন্ড অফ দা ডে আমাৰ কি হ'ব 2 by 3 হ'ব লাগিব সো এখিনি পাৰ্ট আমাৰ সেম হ'ব লাগিব a by b is to c by d হ'ব লাগিব ঠিক হেনেকৈ এটো আমাৰ ইকুৱেল হ'ব লাগিব তেতিয়াহে আমি এই দুটাৰ পৰা কম্পেয়াৰ কৰি কোনটো ক্ৰাউড বেছি আছে হিটো আমি উলাব পাৰি ঠিক আছে তো এতিয়া এটা সহজ কাম এটা কৰি লও আমাৰ এই বস্তুখিনি এই বস্তুটো সাপোজ মই যদি ইকুৱেল ধৰো তেতিয়া হলে এটো আমি ৰেশিওত আহি যাব সো হেতু কন্ডিশন আমি এটা কাম কৰো ইয়াৰে যেটো পপুলেশন আছে সাপোজ সে ফৰ এক্সাম্পল মুম্বাইৰ যেটো পপুলেশন আছে হেতু আমি লেট ধৰি লও ঠিক আছে লেট ধৰি লৈ আমি সাপোজ x ধৰি ললো আমি 20 আছে তো আমি এটা কাম কৰিম যে x ধৰি লও x ধৰি লোৱাৰ পিছত আমাৰ x ৰ ভ্যালুটো ফাইন্ড কৰিব পাৰি আৰু x ৰ ভ্যালুটো লৈ সেই 20 টো আমি কম্পেয়াৰ কৰিম যে সেই ৰেশিও মতে হিখিনি হৈছে না নাই তাতকৈ বেছি আছে না কম আছে ঠিক আছে আপোনালোকে কইলে গম পাব এতিয়া তো সাপোজ এখিনি পাৰ্টক আমি x ধৰিলো ঠিক আছে তো মই ইয়াতে ধৰিছো যে লেট population of Mumbai equal to x ঠিক আছে so therefore এটো এতিয়া আমাৰ ৰেশিও হিচাপত আহি যাব কি হ'ব 1484 is to মান 30 তাৰ পিছত ডাবল ৰেশিও 550 is to x ঠিক আছে আমি এটো x ধৰি লৈছো কিন্তু আমি জানো 20 বুলি কিন্তু আমি তো কম্পেয়াৰ কৰিম আমি x ৰ যেটা ভ্যালুটো ফাইন্ড কৰি আমি হেতু লগত কম্পেয়াৰ কৰি যাম যে হেতু মতে x যদি হয় x ৰ ভ্যালু যিমান হয় তেতিয়া হলে আমি এইটো ৰেশিও মতে মিলিব লাগিব এটা হেতুতকৈ বেছি হৈছে নে কম হৈছে তেতিয়া আমি এটো কোনটোৰ বেছি কোনটোৰ কম আমি গম পাই যাম এতিয়া এটো আমি ভ্যালুটো ফাইন্ড কৰি আছো এতিয়া সো এখিনি হলে কিমান হ'ব 1484 by 30 equal to 550 by x ঠিক আছে তো ইয়াৰ পৰা আমি x টো কিমান হ'ব যে 1484x is equal to 30 into 550 ঠিক আছে তাৰি পিছত আমি ইখিনি পাৰ্টটো মই ইখিনিতে কৈ দিছো যাতে
এইখিনি পৰা কৰি দিছো এইখিনি ইয়াতে মুছি দিছো ঠিক আছে এইখিনি পাৰেৰ পৰা মুছি দিলো এইখিনি পৰা সলভ কৰি আছো তো ইয়াতে x এর ভ্যালুটো কিমান হ'ব 30 into 550 divided by 1484 এটো আমাৰ এতিয়া ক্যান্সেলেশন যাব এতিয়া আমি অকমান সৰু কৰি লম তো সৰু কৰিব ক্যান্সেলেশনৰ কাৰণে আমি এটো 2 দিয়ে সাপোজ আমি ডিভাইড কৰিলো ক্যান্সেল কৰি লম 2 দি 2 7 গুণ 14 2 4 গুণ 8 2 2 গুণ 4 এটুকু 2 দি ক্যান্সেল কৰি লম 2 2 গুণ 4 15 2 7 গুণ 14 10 2 5 গুণ 10 তাৰ পিছত এগেইন 2 দি ক্যান্সেল কৰিব পাৰো 2 3 গুণ 6 14 2 7 গুণ 14 2 1 গুণ 2 তো এটু 2 দি কাটিলে 15 হ'ব এতিয়া আমাৰ হাতেকে 8 9 10 না এতিয়া আৰু ক্যান্সেল না যায় ঠিক আছে সো এতিয়া আমি কি কৰিম এই দুটা আমি মাল্টিপল কৰিব লাগিব এখিনি 15 into 275 divided by 371 এতিয়া এটো প্ৰথমতে মাল্টিপল কৰিম তো 275 into 15 5 5 গুণ 25 5 2 থাকিল 5 7 গুণ 35 36 37 નો 7 3 থাকিল 5 2 গুণ 10 10 3 30 5 7 2 4125 এটো আমাৰ কি পালো যে 4125 by 371 ঠিক আছে এতিয়া এটো আমি তো ডিভাইড কৰিব পাৰিম তো এখিনি মই ইয়াৰ পৰা তো মুছি দিছো দি ইয়াতে ডিভাইড তো কৰি দিছো 4125 ঠিক আছে সো প্ৰথমতে 371 তিনটা নাম্বাৰ কা কৰিব লাগে তো 1 যাব 1 টাইমস হ'ব এটো এটো হ'ব 1 টাইমস দিয়াৰ লগে 371 হল তো ইয়াৰ পৰা 1 মাইনাস 11 11 আহিল 4 তো এগেইন 5 হল তো এটো আমাৰ অলমোস্ট এটো 1 টাইমস যাব 2 টাইমস না যায় আকৌ এবাৰ 1 টাইমস গল এটো 1 টাইম যোৱাৰ লগে 1 7 3 এটো 4 হল ইপিনে 1 আহিল 11 আৰু 4 হল ইয়াৰটো না যায় তো 0.0 দিলো ঠিক আছে পয়েন্টটো দিলে 0 হ'ব এতিয়াও আমাৰ 1 দিয়ে গৈ আছে তো 1 হলে 371 তো ইয়াৰ পৰা 9 উলালে তাৰ পিছত ইয়াৰ পৰা 3 13 হল 13 হলে 7 6 13 ঠিক আছে তো ইখিনিলৈকে আমি ৰাখিব পাৰো 11.1 আমাৰ এটা উলাই গৈছে ইয়াতে ঠিক আছে সো আমি ইখিনিৰ পৰা কিমান পালো 11.1 পালো x equal to আমি 11.1 পালো এতিয়া সব কম্পেয়াৰ টু কৰি আছো সেই সময়ত আমাৰ কিমান আছিল যে ইটো আমাৰ ৰেশিও টু এনেকুৱা ধৰণ আছে যে 14 ইটো আমাৰ ৰেশিও টু আছিল 1484 by 30 আছিল আৰু ইপিনে আমাৰ কিমান আছিল 550 by 20 আছিল কিন্তু আমি ইয়াতে ভ্যালু টু x এর ভ্যালু কিমান পালো 11.1 পাইছো ঠিক আছে আৰু ইয়াতে কিমান আছিল 20 ইয়াতে যদি 11.1 হয় তেতিয়া হলে এই ৰেশিওটো ফুলফিল হ'ব ঠিক আছে তেতিয়াহে আমি এটো ৰেশিও বা প্ৰপোৰ্শন হিচাপে আমি ক'ব পাৰিম যেটো প্ৰপোৰ্শন হয় এই দুটা এই ৰেশিও দুটা প্ৰপোৰ্শন হয় ঠিক আছে কিন্তু এই 20 টো থাকতে আমাৰ প্ৰপোৰ্শন হোৱা নাছিল এতিয়া যদি আমি কম্পেয়াৰ কৰো যে 1484 হিচাপত পপুলেশন 30 মিলিয়ন যদি হয় তেতিয়া হলে 550 হিচাপত পপুলেশন হ'ব লাগিছিল 11.1 মিলিয়ন কিন্তু ইয়াতে হৈছে কিমান 20 মিলিয়ন ঠিক আছে দ্যাট মিন্স ইয়াতকৈ এই যেটো ভ্যালুটো পালো ইয়াতকৈ এইটো বেছি হল সো বেছি হোৱা মানে মিনিংটো কি বুজালে যে আমাৰ যেটো x এর ভ্যালু ফাইন্ড কৰিছো x মানে মুম্বাই তো মুম্বাইৰ যেটো পপুলেশন বা ক্ৰাউড হেতু দিল্লীতকৈ বেছি ঠিক আছে আশা কৰো বুজি পাইছে সাকে মইটো আকবাৰ কৈ দি আছো ৰিপিট কৰি দি আছো যে আমাৰ এই যেটো ৰেশিওটো আছিল 1484 by 30 এই যেটো ৰেশিওটো প্ৰপোৰ্শন কেতিয়া হ'ব যেতিয়া আমাৰ দুয়োটাৰে ভ্যালু কেটা সেম হ'ব ইপিনে a 2:2/3 বা 2:3 যদি হয় ইপিনে 2:3 হ'ব লাগিব ঠিক আছে তেতিয়াহে আমাৰ এটো প্ৰপোৰ্শন হ'ব ৰেশিও কেটা তো এতিয়া আমি এটো 20 আছিল আগতে তো আমি এটো প্ৰপোৰ্শন হয় না নাজানো ঠিক আছে তো সেই সময়ত আমি কি কৰিছো প্ৰপোৰ্শন মিলাবৰ কাৰণে আমি এটো x ধৰি লৈছিলো তো x ধৰিলে আমি x এর ভ্যালুটো ফাইন্ড কৰিছো ফাইন্ড কৰাৰ পিছত আমি এটা কম্পেয়াৰ কৰি চালো দেখিলো যে আমাৰ 1484 যিখিনি স্কয়াৰ কিলোমিটাৰ আছে সেইটো এৰিয়া হিচাপত 30 মিলিয়ন পপুলেশন দিল্লীত হয় সো সেইটো হিচাপত যদি আমি এটো চাও 550 হিচাপত হ'ব লাগিছিল 11.1 মিলিয়ন
ঠিক আছে কিন্তু 11.1 ৰ ঠাইত তাতে কিমান মিলিয়ন হৈ আছে 20 মিলিয়ন পপুলেশন হৈ আছে দ্যাট মিন্স ইয়াতে যিখিনি স্কয়াৰ মিটাৰ স্কয়াৰ কিলোমিটাৰ হেতু হিচাপত ইয়াৰে পপুলেশনটো ক্ৰাউডটো বেছি হৈ আছে এইটোৰ কম্পেৰিজনত ক্লিয়াৰ সো সেই কাৰণে আমি এটা কি কৰিব পাৰো একেবাৰে শেষত যে মুম্বাই যেটো পপুলেশন হেতু দিল্লীতকৈ বেছি মুম্বাই হেজ more crowded than Delhi ঠিক আছে তো আমি এনেকৈ লিখিব পাৰো ইয়াতে যে মুম্বাই has more crowded than Delhi ঠিক আছে ক্লিয়ার আশা কৰো বুজি পাইছে সাকে এই যেটো প্ৰবলেমটো বা এই যেটো সলিউশনটো আমি এটা সলভ কৰিলো আৰু এটো একেবাৰে সহজে কিন্তু অকমান কমপ্লিকেটেড কৰি আমি দিয়া আছে যদিও আমি এটো অকমান সহজভাৱে যাতে সলভ কৰিব পাৰো সেইকাৰণে এটো ট্রাই কৰিছো যাতে আপোনালোকে সহজে বুজি পায় তো এই কাৰণে মই প্ৰথমতে কি কৰিছো ডেটাখিনি লিখিলো এটোক আমি অকমান বেলেগ এটা ধৰণে কম্পেয়াৰ কৰি লৈহে এনসাৰটো ফাইন্ড কৰিছো ঠিক আছে সো আশা কৰো বুজি পাইছে সাকে এতিয়া মই 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো সো আৰু 6 নম্বৰ কোৱেশ্চনত কি কৈছে যে a crane of height 155 cm has its neck and the rest of its body in the ratio 4:6 for your height if your neck and the rest of the body also had this ratio then how tall would your neck be মানে কি কৈছে এটা ক্ৰেন আছে ক্ৰেনৰ হাইট টু 155 cm য'ত ক্ৰেন টু নেক গলৰ ওপৰৰ পাৰ্ট খিনি আৰু ৰেষ্ট অফ দা বডি গলৰ তলৰ পাৰ্ট খিনি ৰেশিওটো হৈছে কি যে 4:6 গতিকে গলৰ ইখিনি নেকৰ ৰেশিওটো 4 ব্ৰেকৰ আৰু তাৰ তলৰ বডি কি পাৰ্ট খিনি হৈছে 6 দেন ফৰ ইওর কন্ডিশন আপোনাৰ এটা হাইট ল'ব দিছে ইয়াতে ঠিক আছে এতিয়া আপোনাৰ হাইটৰ লগত সেম এই যেটো ৰেশিওটো আছে সেম ৰেশিও ল'ব দিছে লৈ ইয়াতে আপোনাৰ নেকটো কিমান হ'ব হেতু সুধিছে ক্লিয়াৰ এতিয়া কোৱেশ্চনটো কেনেকুৱা হৈ আছে যে ইয়াতে যেটো আপোনাৰ হাইটটো এজিউম কৰি লওক যে আপোনাৰ এটা কিবা এটা হাইট আপোনালোকে লৈ ল'ব লাগিব তাৰে পিছত সেম ৰেশিওটো লৈ এই ৰেশিওটোক লৈ আপুনি নেকৰ যিখিনি পাৰ্ট সেইখিনি আপুনি উলাই দিব লাগিব ঠিক আছে তো সাপোজ মই ইয়াতে my body height equal to suppose 170 centimeter দিলো 170 centimeter ঠিক আছে এতিয়া আমাৰ ৰেশিওটো গিভেন দিয়া আছে তো আমাৰ ৰেশিওটো গিভেন কি দিয়া আছে যে গিভেন ৰেশিও ইকুয়াল টু কিমান দিয়া আছে 4:6 ঠিক আছে সো ইটো আমাৰ দিয়াৰ ফৰ টোটাল ৰেশিও কিমান হ'ব টোটাল ৰেশিও 4 + 6 ইকুয়াল টু 10 হৈ আছে ঠিক আছে এতিয়া আমাক লাগে কোনখিনি সুধিছে যে হাউ টল উড ইওর নেক বি এটা মানে নেকৰ পাৰ্টটো সুধিছে সো देयरफॉर নেকৰ পাৰ্টটো আমি এটা ফাইন্ড কৰিম সো নেকৰ পাৰ্টটোৰ কাৰণে নেকৰ কোনখিনি আছে ৰেশিও কোনখিনি পাৰ্টটো নেকৰ পৰা প্ৰথম পাৰ্টখিনি তো ইয়াৰে নেকৰ আমাৰ প্ৰথম পাৰ্টখিনি এটো পৰিছে 4 গতিকে এটো 4 হ'ব আৰু টোটাল ৰেশিও কিমান 10 আৰু টোটাল আপোনাৰ হাইটটো কিমান ধৰা হৈছিল 170 সেন্টিমিটাৰ এটো 170 160 আপুনি জি ধৰে এটো কোনো এনেকুৱা হয় আপুনি জাস্ট এজিউম কৰিছে আমি সাপোজ ধৰি লৈছো এটো এটা মানে যে আমাৰ ইখিনি হাইট হয় বুলি তো ইমান সেন্টিমিটাৰ তো ইয়াৰে এটা 0 ক্যান্সেল হল 17 4 যা 68 সেন্টিমিটাৰ তো এটো হৈছে आंसर যে আপোনাৰ গলৰ ওপৰৰ নেকৰ পাৰ্টখিনি কিমান সেন্টিমিটাৰ হ'ব 68 সেন্টিমিটাৰ ঠিক আছে ক্লিয়াৰ আশা কৰো এটো বুজি পাইছে সাকি আপোনালোকে এতিয়া মই 5 নম্বৰ কোৱেশ্চনটো সলভ কৰিব ওলাইছো